Hi everyone, welcome back to my channel. So, আজি হল Sunday আৰু এতিয়া গাছা ধুই আহিলো লাঞ্চ প্ৰিপেয়াৰ কৰো মাছু উলিয়াই থৈছো মাছ এনে ফ্ৰাই কৰিম আৰু কিন্তু আজি মই আপোনালোকক এটা স্পেশাল ৰেচিপি বনাই দেখুৱা আৰু আপোনালোকক বনাই পেলাই কবছো কেনেকুৱা পায় মোৰটো বহুতে ভাল লাগে আৰু যি সকলে বইল খায় তেওঁলোকৰ কাৰণে বহুতে ভাল হ'ব সো ৰেচিপিটোৰ কাৰণে লাগিব আমাৰ উলকবি আৰু এটো মই জুখিনি লৈছো আপোনালোকৰ তাত যদি জুখিনি নাই আপোনালোকে এনেকা তিয়হ হলপু দিব পাৰে বহুতে টেস্টি হ'ব এটো বইল ৰেচিপি মই এতিয়া কাটি মেলি লম কাটি লোৱাৰ পিছত প্ৰেছাৰ কুকাৰত দিম আৰু আপোনালোকে চাই থাকক কেনেকৈ বনাও আজি ৰেচিপিটো আৰু গৰম গৰম ভাতৰ লগত এই বইল ৰেচিপিটো এই গৰমৰ দিনত বহুতে আপোনালোকৰ ভাল লাগিব খাবলৈ তো বলক স্টাৰ্ট কৰো ব্লগটো আৰু আপোনালোকক দেখাও ৰেচিপিটো এয়া মই ডাঙৰকে জুখিনি আৰু উলকবি কাটি ললো আৰু তাতে অকমান সৰু এটা আলু দিছো এতিয়া মই হেখিনি প্ৰেছাৰ কুকাৰত দি দিম ডাঙৰকে কাটিছো যাতে প্ৰেছাৰ কুকাৰত ইনো গলি যাবই বাৰু হে কাৰণে আৰু পানী ইয়াতে দি দিম নিমখ দি দিম নিমখ দিয়াৰ পিছত অলপ আদাও দি দিম পানী মই কমাই দিছো কাৰণ মোক অলপ থুপথুপিয়া লাগে জুলটো বেছি পানী দিলে আপোনাৰ ইনো উলকবি আৰু জুকিনিটোত পানী অলৰেডি থাকে তো বেছি পানী হৈ যাব এতিয়া তিনিটা হুইসেল মৰাৰ পিছত মই ইয়াতে খাৰ দিম খাৰ আপুনি মই কলা খাৰ লৈ থৈছিলো আৰু হেখিনি সেকি পেলাই দিছো কিন্তু আপোনাৰ তাত যদি খাৰ নাই আপুনি অকমান বেকিং সোডাও দিব পাৰে আৰু কিন্তু ইয়াতে হালধি নিদিও তাৰ পিছত এনেকে মেশ কৰি পেলাই অলপ দেৰি মেশ কৰি থাকি গ্ৰেভিটো বহুতেই ধুনিয়া হয় আপোনাৰ গোন্ধটো যে ইমান ধুনিয়া হয় নহয় ইয়াতে মই কেঁচা জলকীয়া আৰু ধনিয়া দিছো তাৰ পিছত আপোনাৰ মানে গোন্ধটো বহুতেই ধুনিয়া একদম ফ্ৰেছ লাগিব আপুনি বেছিকেও কৰিব পাৰে মেশ আৰু মই মাজে মাজে অলপ থৈ দিছো বহুত গুটেইখিনি মেশ কৰি দিয়া নাই আৰু লাষ্টত মই অলপমান একদম কেঁচা মিঠাতেল তাতে দি দিম ইমানেই ধুনিয়া আপোনাৰ গোন্ধটো ওলাব আপোনাৰ এটো গৰম ভাতৰ লগত যদি আপুনি খায় অকমান উতলিব দি পেলে মই ঢাকনিখন লগাই দিম যাতে গোন্ধটো বেছিকে বাহিৰলৈ গুছি না যায় জানেটো বহুতেই ভাল পায় এনেকে বইল কে বনালে আজিকালি আমি এনেকুৱা খানাই খাও মছলা দিয়া বেছিকে নাখাও এয়া আমাৰ লাঞ্চ হয় আৰু ইয়া আলু আৰু বেঙেনা বনাইছিলো আৰু মাছ ফ্ৰাই লগত হানি খামতে বহুতেই ধুনিয়া লাগিছে ইমানে ফ্ৰেছ আপোনাৰ লাগে নহয় এটো বইল কাৰিটো খোৱাৰ পিছত বহুত ধুনিয়া জানেও কৈছে বহুত ধুনিয়া হৈছে বুলে আমি লাঞ্চ কৰি এতিয়া সুপাৰমাৰ্কেট যাম স্বাগতম জনাইছো মোৰ চেনেললৈ আৰু মই মানে অলপ জাৰ্মানীখন দেখুৱাই দিও আমি কোনখিনি এৰিয়াত আছো কেনেকে আছো আৰু এতিয়া আমি সুপাৰমাৰ্কেট যাম তালৈকো দেখুৱাম তাৰ আগতে তোমালোকক দেখুৱাইছো মোৰ ঘৰৰ ওচৰৰ এৰিয়াখিনি ইয়াতে তোমালোকে দেখিছা এনেকুৱাই হয় আমাৰ জাৰ্মানী ইউৰোপৰ ঘৰবিলাক এতিয়া আমি ট্ৰলিখন লম এইখন বহুতেই ডাঙৰ সুপাৰমাৰ্কেট আৰু ট্ৰলিখন লবৰ কাৰণে এতিয়া আমি ইয়াতে কইন এটা ভৰাই দিব লাগিব আৰু আমাৰ আসলতে এডাল ষ্টিক আছে আমি হেডালকে ভৰাই দিও আৰু তেতিয়া ট্ৰলিখন আনলক হৈ যায় আৰু এনেকে ট্ৰলি বিলাক ইয়াতে সব সুপাৰমাৰ্কেটত এনেকেই লক কৰি থোৱা থাকে আপুনি কইন এটা ভৰাই পেলে উলিয়াব লাগে ট্ৰলি বিলাক আৰু এইবিলাক দেখিছেনে সব ফ্ৰুটস বিলাক থাকে আৰু টিফিন বিলাকো থাকে এয়া ষ্ট্ৰবেৰিজ বিলাক দেখি একদম খাও লাগিছে ইমান ধুনিয়া ফ্ৰেছ একদম ফ্ৰুটস বিলাক ইয়াতে ফ্ৰুটছৰ কোৱালিটি বহুতেই ভাল আৰু এয়া হল ব্লুবেৰী সব বেৰিজ বিলাক একেলগে থৈ দিছে আৰু এতিয়া বলক ভিতৰলৈ যাও এফালি আমি সোমাই গৈছো এয়া আমি সুপাৰমাৰ্কেটত সোমালো আৰু এইখিনি হল আপোনাৰ সালাড সেকশন এইখিনি হল আপোনাৰ ফ্ৰুটস হয় বহুতখিনি ফলমূল আছে আৰু এফালে আপোনাৰ মানে ইয়াতে বহুত ফ্ৰেছ ভেজিটেবলছ বিলাক পায় আৰু এয়া হল বহুত টাইপৰ বিলাহী পাব আপোনালোকে
এইবিলাক সৰু বিলাহী কণ বিলাহী এনেকে পায় আৰু ডাঙৰ বিলাহী এনেকে মানে বহুত টাইপৰ আপুনি ভেৰাইটিজ পাই যায় ছুপাৰ মাৰ্কেটত এইখন বহুতে ডাঙৰ ছুপাৰ মাৰ্কেট আৰু এফালে মই আপোনালোকক নেমু দেখুৱাও ৰ'ব এয়া হ'ল নেমু আপোনালোকৰ গোল নেমু আৰু এইটো গোল নেমুৰ এটাৰ দাম 69 চেণ্টকে আৰু ইয়াতে পাই ইয়েলো নেমু আমাৰ তাৰ নিচিনা কাজি নেমু নাপায় এইটোক জিট্ৰন বুলি কয় আৰু ইয়াৰে মানে এই সব এটা এটাকে আপুনি কিনিব পাৰে আৰু এটাৰ দাম 79 চেণ্টকে তো এইখিনি গোটেইখিনি বায়ো আইটেম যোনখিনি অৰ্গেনিক হয় আৰু সেইখিনিৰ কাৰণে দামটো বেছি হয় আৰু এয়া হ'ল কল আৰু জাৰ্মানীৰ মই এনেকুৱাই এটা টাইপৰে কল দেখিছোঁ আৰু বেলেগ টাইপৰ কল দেখা নাই কাঁচকল কেতিয়াবা পায় ছুপাৰ মাৰ্কেটত কিন্তু সেইটো আমি ইমান এইখন ছুপাৰ মাৰ্কেটত নাপাওঁ তো বেলেগ এখনত যাব লাগিব এইবিলাক গোটেই আইটেমখিনি হ'ল অৰ্গেনিক আইটেম সেইকাৰণে মানে আপোনাৰ দামটো বেছি হয় আৰু যোনখিনি নৰ্মেল ছুপাৰ মাৰ্কেটৰ বস্তু হয় সেইখিনি এইটো ছাইডত পায় আৰু বহুত ভেৰাইটিজ পায় বস্তুবিলাক আপোনালোকে দেখিছে এইটো আঙুৰটো ব্ৰাউন আঙুৰ তাৰপিছত এইটো সেউজীয়া এইটো ক'লা ৰঙৰ এয়া ক'লা ৰঙৰ আঙুৰ তো আৰু এইটো অলপ য়েল্লোইছ আঙুৰ এইটো আকৌ ব্ৰাউন আঙুৰ মানে বহুত ভেৰাইটিজ পায় আৰু চবৰে দামবিলাক বেলেগ বেলেগ হয় আৰু ফ্ৰুটছটোতো ইয়াতে বহুত ফেমাছ মানে এইবিলাক ফিগ পায় এইটো মানে যোনটো অসমত নাপায় তেনেকুৱা টাইপৰ বহুত টাইপৰ বেলেগ বেলেগ টাইপৰ ফ্ৰুটছ পায় আৰু এইফালে মই আলু পিঁয়াজৰ দাম দেখুৱাম বলক আপোনালোকক যিহেতু আমি অসমীয়া মানুহ আমাৰ প্ৰতিখন সাজতে আলু পিঁয়াজ যায়েই আৰু সেইকাৰণে এয়া হ'ল পিঁয়াজৰ দাম 1 কেজিৰ দাম 1 ইউৰো আৰু এয়া হ'ল ৰঙা পিঁয়াজ একচুৱেলি ইয়াতে ইমান বেছিকৈ নাখায় সেইকাৰণে কমকৈ খোৱা যায় কাৰণ মিঠা হয় আৰু আমিও বগা পিঁয়াজে প্ৰিফাৰ কৰোঁ এয়া নহৰু আপোনাৰ এনেকৈও কিনিব পাৰে এনেকুৱা টাইপৰো পাৰে মানে চব বস্তুৰে ভেৰাইটিজ থাকে তাৰপিছত এইটো আপুনি পিঁয়াজ দেখিছেনে কিমান অকণমানি পিঁয়াজ এইটো একচুৱেলি চাইনিজবিলাকে বেছিকৈ ইউজ কৰে আৰু পিকল বনাবলৈও ভাল মানে আচাৰ বনাবলৈও বহুত টাইপৰ ভেৰাইটিজ আপুনি পাব এয়া হ'ল আলু গুটিৰ নিচিনা একদম গুটি আলুটো আমাৰ তাত নাপায় এইটো অৰ্গেনিক হয় আৰু সেইকাৰণে অকণমান দামটো বেছি এইবিলাক আলু আৰু যোনখিনি নৰ্মেল আলু সেইখিনি ইয়াৰে আপুনি দামটো কম্পেয়াৰ কৰিব পাৰিব এইটো 2.49 ইউৰো হয় পাৰ কেজি এইবিলাক মিঠা আলু ইমান দাম ডাঙৰ এটা এটাকে কিনিব লাগে আৰু এইফালে আছে আপোনাৰ ছুপাৰ মাৰ্কেটখন যিহেতু বহুতেই ডাঙৰ সিফালে মাংস চাংস কেনেকৈ কাটে সেইখিনি দেখুৱাম বলক আপোনালোকক খিনি হ'ল এৰিয়া আপোনাৰ গোটেই মাছ মাংস আপোনাৰ এনেকৈ কাটা থাকে আৰু ইমান ধুনীয়াকৈ ৰাখে দিয়ে ইমান চাফাকৈ ৰাখিছে দেখিছে ইয়াতে ইমান চাফাকৈ ৰাখিছে আপোনালোকে দেখা পাইছে একদম আইচত ৰাখে আমাৰ তাত যেনেকৈ বজাৰত যাব লাগে মাংস কিনিবৰ কাৰণে এক্সট্ৰাকৈ ইয়াতে তেনেকুৱা নহয় আপুনি ইয়াৰ পৰাও কিনিব পাৰে আৰু নৰ্মেল দোকানৰ পৰাও কিনিব পাৰে য'ত মাংস একচুৱেলি কাটা থাকে আৰু ইমান ধুনীয়াকৈ ৰাখিছে আৰু ভেৰাইটিজ মাছ পায় আমাৰ তাৰ নিচিনা পুখুৰীৰ মাছ নাপায় কিন্তু ইয়াতে চব সাগৰীয় মাছ পাব আৰু ফ্ৰেছ পাব এনেকুৱা টাইপৰ এইবিলাক চেলমন হয় এইবিলাক মিছা মাছ আৰু চেলমন ইয়াতে মানুহে বেছিকৈ খায় সেইকাৰণে চেলমনবিলাক বেছিকৈ আছে আৰু এইবিলাক পেকিং অলৰেডি কৰা থাকে আপুনি তাতে জুখি পেলাই পেক কৰিব পাৰে আৰু এইখিনি হ'ল চীজৰ এৰিয়া আৰু ভেৰাইটিজ চীজ পায় ইয়াতে মানে আপোনালোকে জানেই আৰু ইউৰোপ একদম চীজৰ কাৰণে কিমান বিখ্যাত এনেকৈ মানুহগৰাকীয়ে কাটি আছে আপোনালোকে দেখা পাব ইয়াতে ভেৰাইটিজ চীজ পাব এইবিলাক ইমান টাইপৰ চীজ দেখিছেনে কিমান চীজ আৰু এইবিলাক অলিভ ষ্টাফিং অলিভবিলাক থাকে আৰু এইবিলাক চচেজ এনে বহুত টাইপৰ মাংস আপুনি পাব মানে যিমান টাইপ আপোনাৰ লাগে তেনেকুৱা পাব ইয়াতে কিনি এইবিলাক দামো লিখা থাকে এনেকুৱাবিলাক দাম লিখা থাকে আৰু আপুনি সেইটো হিচাপ কৰি পেলাই ল'ব পাৰে এইখিনি হ'ল চিকেন এৰিয়া চবতে আপোনাৰ চিকেন পাব টাৰ্কি পাব আৰু ইয়াতে জুখি পেলাই ইহঁতে কাটি মেলি দিয়ে সেইবিলাক মেচিন হয় এইখিনি মেচিন হয় আৰু এইখিনি হ'ল চবৰে ফেভৰেট গাহৰি ইয়াতে চবেই গাহৰি এনেকৈ কিনে আৰু এইবিলাক বহুত ফেমাছ হয় আৰু এনেকৈ মেৰিনেট কৰাও থাকে বিফো থাকে বিফখিনি ইটো চাইডে গাহৰিখিনি এইখিনি
এয়া আপোনালোকে দেখাব পাৰি এইবিলাক সব ফাৰ্মিঙে হয় এইবিলাক হল চকলেট আপোনালোকে ভেৰাইটিজ চকলেট কেণ্ডি পাব এইবিলাক হাৰিব বুলি কয় ইয়াতে যোনটো ফেমাস হয় এনেকুৱা ফ্ৰুটছ টাইপৰ বনায় বাচ্চাবিলাকে বহুতেই ভাল পায় মায়েৰাকে আজিলৈকে আমি দিয়া নাই ইমান চুগাৰী কাৰণে এইবোৰ এক্সুৱেল চকলেট হয় আৰু এইটো কোম্পানী ইয়াতে বহুতেই ফেমাস হয় ইয়াতে আপোনাৰ সুইজাৰলেণ্ডৰ হয় অৰিজিনেলি আৰু ইমানখিনি পায় ইয়াতে বহুত ধুনীয়া মানে ইয়াতে নোপোৱা বস্তুৱেই নাই আপোনাৰ মোৰ ভিডিঅ'ৰ যোগেদি যদি আপোনালোকক অলপ দেখুৱাব পাৰিছো বহুতখিনি দেখুৱাবলৈ আছে কিন্তু অলপ অলপকে দেখুৱাই থাকো মোৰ ইউটিউব চেনেলত আৰু আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো গৈ পেলাই চাবগে আৰু সাপোৰ্ট কৰিব এতিয়া মই দেখুৱাম ইয়াতে বিলিং কেনেকৈ কৰে মোৰ অলপ কেকৰ কাৰণে বস্তু ল'বলগীয়া আছে তো সেইখিনি আগতে লৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছো এয়া সব কেকৰ ডেকোৰেশ্যনৰ কাৰণে সব বস্তু পাব আপোনালোকে ইয়াতে এইখিনি সব বস্তু সব কেকৰ কাৰণে আমাৰ বজাৰ হৈ গ'ল এতিয়া আমি মানে বিল পেমেন্ট কৰিম আৰু ইয়াতে পেমেন্ট কেনেকৈ কৰে আপোনালোককো দেখুৱাই আছো এইবিলাক কাউন্টাৰ হয় আমি সেই মানুহগৰাকী দেখিছে নহয় যেনেকৈ বস্তু দি দিছে সেইখন চলি চলি গৈ থাকে কাউন্টাৰটোলৈ ইয়াতে আমি বস্তুবিলাক দি দিম এনেকৈ গৈ থাকিব মোৰ কেকৰ অৰ্ডাৰ আছে সেইকাৰণে অলপ বস্তু লৈ ললো কেকৰ কাৰণেও এনেকৈ গৈ পেলাই থাকিব সো আমি এতিয়া ওলাই আহিলো বিল চিল দি পেলাই আৰু আপোনালোকক এইখিনি দেখুৱাব থাকিলে ইমান ধুনীয়া ফুল দেখিছেনে ইয়াতে সুপাৰ মাৰ্কেটৰ বাহিৰত এনেকৈ থৈ দিয়ে বুকেবিলাক আৰু আপুনি ইয়াৰ পৰা কিনিব পাৰে আৰু এখন হল বেকাৰী আৰু জাৰ্মান বেকাৰীবিলাকত ফেমাস হয় জাৰ্মানৰ ব্ৰেড হয় আৰু আপোনালোকে দেখিছে ব্ৰেডবিলাক ইমান ধুনীয়া অলপ টান হয় খাবৰ কাৰণে আমাৰ তাৰ নিচিনা যোনটো সফট ব্ৰেড সেইটো নহয় তেনেকুৱাবিলাকো পায় তেনেকুৱা নৰ্মেল সুপাৰ মাৰ্কেটত পায় কিন্তু কেফেত মানে এনেকুৱা যোনবিলাক জাৰ্মান ব্ৰেড অথেন্টিক ব্ৰেড সেইবিলাক পায় এতিয়া আমি যাওঁ ঘৰলৈ আৰু লাঞ্চ কৰি পেলাই পায়ৰাক আনিব লাগিব চবলৈ